নমস্কাৰ আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। ধনুৰাশি জাতক জাতিকাসকলৰ কেনে যাব 2026 বৰ্ষৰ জুলাই মাহটো। গ্ৰহৰ এনে বিশেষ সংযোগ ঘটিবলৈ গৈ আছে যাৰ ফলত আপোনালোকৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আহিবলৈ ধৰিব। আপোনাৰ ৰাশিৰ অধিপতি দেৱগুৰু বৃহস্পতি বৰ্তমান অষ্টম ভাগত উচ্চস্থ হৈ আছে। ইয়াৰ অৰ্থ আপোনালোকে কি জানেনে? আপোনালোকৰ ভাগ্যত ধন লাভৰ প্ৰবল যোগ আছে। লেনদেনৰ ক্ষেত্ৰত আপোনালোকে শুভ সংকেত লাভ কৰিব। প্ৰেম, কেৰিয়াৰ, ব্যৱসায়িক বাণিজ্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ ভিডিঅ'টোৰ যোগেদি জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আমি সুন্দৰভাৱে জানি লওঁ। আহক ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, কাৰণ শেষত এনেকুৱা এটা প্ৰতিকাৰৰ কথা জনাম যিটো প্ৰতিকাৰ কৰিলে আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত সফলতা আহিবলৈ ধৰিব। যদি কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে আমি জানি লওঁ আহক গ্ৰহৰ স্থিতি আৰু মানসিক অৱস্থাৰ কথা। প্ৰথমতে আমি জানি ল'ব লাগিব জুলাই মাহত গ্ৰহৰ স্থিতি কেনেকুৱা হ'ব। এই মাহত আপোনালোকৰ ৰাশিৰ অধিপতি বৃহস্পতি অষ্টম স্থানত থাকিব। সাধাৰণতে অষ্টম স্থানটো গুপ্ত বিষয় বা ৰহস্যকৰ স্থান বুলি মনা যায়। গতিকে এই মাহত আপোনালোকৰ গভীৰ চিন্তা চৰ্চা বৃদ্ধি পাবলৈ ধৰিব। আপুনি ব্যয়িক ধামৰ নিজৰ ওপৰত শক্তি বিচাৰি পাবলৈ সক্ষম হ'ব। কিন্তু মন কৰিবলগীয়া কথা এইটোৱেই যে আপোনালোকৰ চতুৰ্থ ভাগত শনিদেৱে দৃষ্টিমান হৈ থাকিব। ইয়াৰ ফলত আপোনালোক মানসিকভাৱে কেতিয়াও দুৰ্বল হৈ নপৰিব। কেতিয়াবা আপোনালোকৰ অলপ গধুৰ যেন মনটো লাগিব পাৰে, অকলশৰীয়া অনুভৱ হ'ব পাৰে। আপোনালোকৰ এনে লাগিলে আপোনালোকে যিকোনো পৰিশ্ৰম কৰাৰ ক্ষেত্ৰত কেতিয়াও যাতে পিছুৱাই নাযায়। মাথো ধৈৰ্য নেহেৰুৱাব, কাৰণ 4 জুলাইৰ পৰা আপোনালোকৰ ডাঙৰ পৰিৱৰ্তন আহিবলৈ ধৰিব। শুক্ৰ গ্ৰহে আপোনালোকৰ ভাগ্যৰ স্থানত আছে। ইয়াৰ অৰ্থ হ'ল এই মাহৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ মানসিক চাপ অলপ বৃদ্ধি পাবলৈ ধৰিব। 4 জুলাই পাছৰ পৰা আপোনালোকৰ মানসিক চাপ কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰিব আৰু সংগ দিবলৈ ভাল হ'ব লাহে লাহে। ইয়াৰ পিছত আমি জানি লওঁ এতিয়া আহক কৰ্মজীৱন আৰু ব্যৱসায়িক কথা। কেৰিয়াৰ আৰু ব্যৱসায়ত কেনেকুৱা হ'ব। চাকৰিয়ালসকলৰ বাবে এই মাহটো যথেষ্ট পৰিমাণে পজিটিভ দেখিবলৈ পোৱা যায়। বিশেষকৈ যিসকল লোক ধনুৰাশি জাতক জাতিকা হয় তেওঁলোকৰ কাৰণে তথ্য প্ৰযুক্তি, ৰিচাৰ্চ, গৱেষণা, সাংবাদিক, ক্ৰিকেট এনেধৰণৰ কামৰ লগত জড়িত লোকসকলৰ কাৰণে অত্যন্ত শুভ আৰু উত্তম মাহ বুলি ক'ব পৰা যায়। 16 জুলাইলৈকে সূৰ্যদেৱ আপোনালোকৰ সপ্তম ঘৰত থাকিব। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। যদি আপুনি কিবা নতুন দক্ষতাৰ মাজলৈ যাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যাব পাৰিব। সতীৰ্থসকলৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। কিন্তু ইয়াত এটা ডাঙৰ সতৰ্কবাণী আছে। 7 জুলাইৰ পৰা বুধ গ্ৰহ বক্ৰী হ'ব, অৰ্থাৎ উল্টা দিশত থাকিব। ইয়াৰ ফলত আপোনালোকে কিছুমান কাম কৰিলে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অফিচৰ লগত জড়িত লোকসকলে গুৰুত্বপূৰ্ণ কিছুমান কাম বা গুৰুত্বপূৰ্ণ মেছেজ দিয়াৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। মেছেজ পঠিওৱাৰ ক্ষেত্ৰতো আপোনালোকে এবাৰতকৈ বেছিকৈ পৰীক্ষা নিৰীক্ষা কৰি তাৰ পিছতহে মেছেজ পঠিয়াব। যিকোনো অফিচৰ কাগজত চহী কৰাৰ আগতেই ভালদৰে পঢ়িবলৈ চেষ্টা কৰিব, নহ'লে ডাঙৰ সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অংশীদাৰী ব্যৱসায় বা পাৰ্টনাৰশ্বিপত কৰা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায়। কিন্তু হিচাপ পত্ৰ আপোনালোকে খুব পৰিষ্কাৰ কৰি লোৱাটো দৰকাৰ। এই মাহত কোনো ডাঙৰ বা নতুন বিনিয়োগ কৰাৰ আগতেই ঘৰৰ ডাঙৰ মানুহৰ লগত ভালদৰে আলোচনা কৰিব বা কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিব। খৰতকীয়াকৈ লোৱা সিদ্ধান্তই ব্যৱসায়িক বাণিজ্যত লোকচান কৰাব পাৰে। সেই গতিকে আপোনালোকে খৰতকীয়া কেতিয়াও নকৰিব। আৰ্থিক দিশত জুলাই মাহটো কেনেকুৱা হ'ব এতিয়া আমি জানি লওঁ আহক। টকা পইচাৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ বাবে সুৰক্ষিত। 4 জুলাইত শুক্ৰ গ্ৰহ ভাগ্যৰ স্থানলৈ যোৱাৰ বাবে আপোনালোকে দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা ধন টকা পইচা সকলো আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। বহু ভাল যোগ আপোনালোকৰ তৈয়াৰ হ'বলৈ গৈ আছে। আপোনাৰ হাতলৈ হঠাতেই ধনৰ আগমন ঘটিবলৈ ধৰিব।
16 জুলাইৰ পিছত যেতিয়া সূৰ্যৰ চাপ কৰ্কট ৰাশিত পৰিব তেতিয়া পৈতৃক সম্পত্তি আৰু পুৰণি সম্পত্তি লাভৰ প্ৰবল সম্ভাৱনা থাকিব। আপুনি লাভজনক ফল আদায় কৰি ল'ব পাৰিব। কিন্তু মংগল আৰু শনিৰ স্থিতিৰ বাবে আপোনালোকৰ অপ্ৰয়োজনীয় খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে এই মাহত আপোনালোকে অকণমান সংযম হৈ আৰু বিলাসিতাৰ পৰা অলপ দূৰত থাকি চলিবলৈ চেষ্টা কৰিব। কাকো ধাৰলৈ পইচা দিয়াৰ পৰা বিৰত থকাটোৱেই মংগলময়। অন্যথা এই পইচা আপোনালোকে সহজে ঘূৰাই পোৱাত টান হ'ব। প্ৰেম আৰু পৰিয়ালবৰ্গৰ মাজত কেনেকুৱা হ'ব আমি জানি লওঁ আহক। প্ৰেম আৰু পৰিয়ালবৰ্গৰ ক্ষেত্ৰত জুলাই মাহটো আপোনালোকৰ কাৰণে উঠানমা দেখা যায়। যিসকল লোকে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ কাৰণে প্ৰথম ভাগত আপোনালোকৰ ৰোমাঞ্চক হৈ পৰিব। আপোনালোকে একেলগে ভাল সময় অতিবাহিত কৰিব পাৰিব। কিন্তু আগতেই যদি আপোনালোকে কিবা কৰি থৈছিল তেনে ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। 7 জুলাইৰ পৰা বুধ গ্ৰহ বক্ৰী হ'ব, যাৰ ফলত আপোনালোকৰ অনুকূল নহ'বও পাৰে, কিছুমান ক্ষেত্ৰত সমস্যা আহিব পাৰে। ইয়াৰ কাৰণ হ'ল বুধ হ'ল বুদ্ধি আৰু বাণীৰ কাৰক। ইয়াৰ ওলোটা চৰণৰ ফলত আপোনালোকৰ সংগীৰ সৈতে সৰু সুৰা কথাত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি হয়তো কথা বুজাব নোৱাৰিব পাৰে আৰু এটা কথাকে আপোনালোকে বুজাব নোৱাৰাৰ ফলত ডাঙৰ সমস্যা সৃষ্টি হ'ব পাৰে। গতিকে এই সময়ছোৱাত খং নিয়ন্ত্ৰণ কৰক আৰু কথা কওঁতে ধৈৰ্য ধৰি স্পষ্টকৈ ক'বলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশৰ কথা ক'বলৈ হ'লে চতুৰ্থ ভাগত শনিৰ প্ৰভাৱ পৰাৰ বাবে ঘৰত আপোনালোকে পুৰণি কথাক লৈ মতানৈক্য বা মতবিৰোধ দেখিবলৈ পোৱা যাব। পৰিয়ালৰ সদস্যৰ মাজত কিবা কথাৰ ফলত আপোনালোকৰ অমিল দেখিবলৈ পোৱা যাব পাৰে। ঘৰৰ পৰিৱেশ শান্ত কৰি ৰাখিবলৈ আপুনি নিজেই আগভাগ ল'ব লাগিব, কাৰণ ব্যস্ততাৰ মাজতো পৰিয়ালক অলপ সময় দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা সম্পৰ্ক আপোনালোকৰ মজবুত হৈ পৰিব। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব এই জুলাই মাহটো সুন্দৰভাৱে জানি লওঁ আহক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই জুলাই মাহটো যথেষ্ট পৰিমাণে পজিটিভ। যিসকল লোকে শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ কথা ভাবিছে বা কোনো ভাল কলেজত এডমিশ্যন কৰিবৰ কাৰণে আপোনালোকে ভাবিছে, তেনেহ'লে আপোনালোকে অকণমান অপেক্ষা কৰি আছে যদি আপোনালোকৰ ভাল হৈ পৰিব। তেওঁলোকৰ 4 জুলাইৰ পিছত কোনো ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হৈ বা প্ৰস্তুতি চলাই থকা লোকসকলৰ কাৰণে পুৰণি পাঠ্যক্ৰমৰ পৰা আপোনালোকৰ ভাল ফল অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। মনোযোগ অলপ আপোনালোকে দিবলৈ চেষ্টা কৰিব। ঘাত প্ৰতিঘাত আপোনালোকৰ সৰু সুৰা আহিব পাৰে, কিন্তু ইমান চিন্তাৰ কাৰণ নাই। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অথলে কেতিয়াও নাযায়। স্বাস্থ্যৰ দিশৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ সাৱধান হোৱাটো দৰকাৰ। অষ্টম ভাগত মংগলৰ স্থিৰতাৰ কাৰণে আপোনালোকে অতিমাত্ৰা কামৰ বোজা লাভ কৰিব, যাৰ ফলত মানসিকভাৱে আপোনালোকে ভাগৰুৱা হৈ পৰিব। শাৰীৰিক দুৰ্বল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও পেটৰ সমস্যাই, লিভাৰৰ সমস্যাই, সৰু সুৰা সমস্যাই আপোনালোকক কষ্ট দিবলৈ ধৰিব। গতিকে বাহিৰৰ তেল মছলা খাদ্য পৰিহাৰ কৰক, প্ৰচুৰ পৰিমাণে পানী খাওক আৰু ৰাতিৰ টোপনি আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। সামগ্ৰিকভাৱে ধনুৰাশি জাতক জাতিকাসকলৰ জুলাই মাহত এক পৰিৱৰ্তনশীল মাহ বুলি ক'ব পৰা যায়। এই মাহটো অধিক সফল কৰি তুলিবলৈ আপুনি কিছুমান সহজ উপায় ঘৰতে অৱলম্বন কৰিব পাৰে। 1 নম্বৰটো, প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ আৰাধনা কৰিলে ভাল আৰু লগতে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিবলৈ চেষ্টা কৰিব। লগতে ওম ব্ৰিং বৃহস্পতি নমঃ এই মন্ত্ৰটো 108 বাৰ জাপ কৰিব বৃহস্পতিবাৰে ৰাতিপুৱা। দ্বিতীয়টো, প্ৰতিদিনেই ৰাতিপুৱা সোনকালে উঠি সূৰ্যদেৱক আপোনালোকে তামৰ পাত্ৰ দি পানী অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মদক্ষতা বৃদ্ধি পাবলৈ ধৰিব। আশা কৰিছোঁ এই ৰাশিসকলে আপোনালোকে এই জুলাই মাহটো সঠিকভাৱে পৰিকল্পনা যদি কৰি আছে, সেই পৰিকল্পনা সফল হ'ব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।